নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব। হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি। চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো। এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয়। বহুতখিনি আপোনালোকৰ ইম'চনেল ফ্লাকচুৱেশ্যন থাকে লাইফত। সৰু সৰু কথাক লৈ বহুতখিনি যিটো ভাৱ চিন্তা হয়, ক'ৰবাত কিবা এটা প্ৰব্লেম পাইছে সেইটোতে অভাৰ থিংকিং হৈ থাকে। বৰ্তমান সময়ছোৱাত স্বাস্থ্যজনিত ক্ষেত্ৰত দেখিবলৈ পাৰিছে আপোনালোকৰ ৰোগৰ স্থানত আপোনালোকৰ কেতুৰ দৃষ্টি আহিছে, ৰবিৰ দৃষ্টি আহি আছে। চ' কষ্টকৰ জ্বৰ হ'ব পাৰে, পেটৰ অসুখ হ'ব পাৰে, চকুৰ অসুখ, আলচাৰজনিত যিবিলাক প্ৰব্লেম এইবিলাক ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগিব। মংগলৰো দৃষ্টি আহি আছে। চ' কাৰোবাৰ ব্লাড প্ৰেছাৰজনিত যদি প্ৰব্লেম আছে বা লিপিড প্ৰফাইল ৰিলেটেড যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে অধিক সাৱধান হ'ব লাগিব। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায় এইখিনি ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত মংগলৰ স্থিতি অতিশয় ভাল। আপোনালোকৰ ছেভিংছৰ ঘৰত কেতুৰ স্থিতিও বেয়া নহয়। বহুদিনৰ পৰা ৰৈ থকা ধন এইখিনি সময়ছোৱাত আগমন ঘটিব। ছাপ'জ পেণ্ডিং পইচা আছে, ক'ৰবাত কিবা এটা পাব আছে, পইচা ধাৰলৈ দিছিলে ঘূৰি আহিব লাগে, এইখিনি সময়ছোৱাত আপোনালোকৰ আহি যাব। যদি অহা নাই তেতিয়াহ'লে আপোনালোকে গণেশৰ ভক্তি কৰক। ওম গং গণপতয়ে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব। মংগলৰ স্থিতি আপোনালোকৰ একাদশত থকাৰ কাৰণে এইখিনি সময়ছোৱাত শাৰীৰিক শ্ৰম কৰাটো দেখা যাব। যিসকল মেকানিকেল ইঞ্জিনিয়াৰ আছে, অস্ত্ৰোপচাৰ ডক্টৰ আছে, ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত জড়িত হৈ আছে, এইবিলাক ক্ষেত্ৰত আপোনালোকৰ কাৰণে ভাল। মেচিনাৰী যন্ত্ৰপাতি ইনষ্ট্ৰুমেণ্টছ যিসকলে হেণ্ডেল কৰিবলগীয়া হয় তেওঁলোকৰ কাৰণে বৰ্তমান সময়ছোৱাত উপাৰ্জনৰ বৃদ্ধিৰ কাৰণে বহুতেই ভাল। কৰ্মস্থানৰ মালিক মংগল গ্ৰহটো আপোনালোকৰ যোগকাৰক গ্ৰহ হৈ কিনে ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে, গোটেইটো মাহে ইয়াতে থাকিব। এইটো এটা অতিশয় ভাল স্থিতি হ'ল। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভালদৰে আপোনালোকে বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ ক্ষেত্ৰত। ব্যৱসায়ৰ ঘৰৰ মালিক যাই কিনে ভাগ্যস্থানস্থ হৈ আছে, নিচাভিলাষী হৈ আছে যদিও ভাগ্যস্থানত যোৱাৰ কাৰণে ব্যৱসায়ত উন্নতিৰ কাৰণে সুযোগ সুবিধা অপৰচুনিটি আহিব, সাৱধান হ'ব। আপোনালোকে সেইখিনি মিছ কৰিব নালাগিব। কেতুৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত অহাৰ কাৰণে কৰ্মস্থানত কিছুমান গুপ্ত শত্ৰুৱে দেখা দিব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত অহাৰ কাৰণে চ' গুপ্ত শত্ৰুৰ পৰা অলপ সাৱধান। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মস্থানতে কোনোবা নহয় কোনোবাই আউল লগাই কিনে আপোনালোকৰ কৰ্মস্থানত এতিয়া ব্যৱসায় বা চাকৰি দুটা ক্ষেত্ৰতে প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। বিশেষকৈ আপোনালোকে চাকৰিয়াল যদি হয় অলপ বেছি সাৱধান হ'ব লাগিব। চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে বেয়া নহয়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ বুদ্ধিবৃত্তিৰ জৰিয়তে আপোনালোকৰ সন্মানৰ বৃদ্ধিৰ কাৰণে ভাল হ'ল। যদি আপোনালোকে কনচাল্টিং বিজনেছ কৰি আছে বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল দেখা গৈছে। ছেভিংছৰ ক্ষেত্ৰতো বেয়া নহয়, কিন্তু আপোনালোকৰ যদি প্ৰব্লেম পায় ছেভিংছ কৰোঁতে তেতিয়াহ'লে ওম গং গণপতয়ে নমঃ এইটো বীজ মন্ত্ৰ জপ কৰিব পাৰে। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানত শনিৰ স্থিতি থাকিলে অধিক কষ্ট কৰিবলগীয়া হয়। আপোনালোকে যিটো পাম বুলি ভাবিছে সেইটোৱে পাব, কিন্তু যেনেকুৱাকৈ পাব বিচাৰিছে, যিটো টাইমত পাব বিচাৰিছে তাতকৈ অলপ দেৰি হ'ব পাৰে। শনিৰ স্থিতি যিহেতু ভাগ্যস্থানত আছে বহুতেই ভাল। আপোনালোকৰ শনিৰ দশম দৃষ্টি আহিছে আপোনালোকৰ ষষ্ঠ ঘৰত, এইটো এটা ভাল স্থিতি। শনিৰ স্থিতি আপোনালোকৰ ভাগ্যস্থানত থকাৰ কাৰণে আপোনালোকে নিজৰ ভাগ্যৰ ফালৰ পৰা ছাপোৰ্ট পাব লাগিলে যি কামে কৰি আছে তাতে সময় ভালদৰে মেইনটেইন কৰিব লাগিব, শেষলৈকে লাগি থাকিব পাৰিব লাগিব। আপোনালোকৰ এইখিনি সময়ছোৱাত পেটৰ কমপ্লেইন অহাটো স্বাভাৱিক। এইখিনি সময়ছোৱাত পাইলছজনিত প্ৰব্লেম হয়, আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম হয়, আপোনালোকৰ চকুৰ কমপ্লেইন, আপোনালোকৰ জ্বৰজনিত যিবিলাক প্ৰব্লেম হয় এইবিলাক ক্ষেত্ৰত খুব সাৱধান হ'ব। আলচাৰজনিত প্ৰব্লেমৰ ক্ষেত্ৰত সাৱধান হ'ব। খাদ্যবস্তু অলপ ভালদৰে খাই থাকিব। এইখিনি সময়ছোৱাত অভাৰ ফ্ৰাইড ফুড বা বেছিকৈ মছলাদাৰ বা আপোনালোকৰ তেলত ভজা বস্তু এইখিনি সময়ছোৱাত বিশেষকৈ নাখাব। পিতা বা গুৰুজনৰ ফালৰ পৰা ষ্ট্ৰিক্ট বিহেভিয়াৰ দেখিব পাৰে। আপোনালোকৰ ধৰ্ম কৰ্মৰ সৈতে জড়িত হোৱাটো বৰ্তমান সময়ছোৱাত দেখা গৈছে। আপোনালোকে নিজৰ পিতা বা গুৰুজনৰ ফালৰ পৰা ছাপোৰ্ট পাব, কিন্তু লগতে আপোনালোকক কম যে ডিচিপ্লিন মেইনটেইন কৰিব পাৰিব লাগিব। প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত আপোনালোকৰ এইটো ঘৰত মংগলৰ দৃষ্টি আহি আছে, বৃহস্পতিৰো দৃষ্টি আহি আছে, আৰু এইটো ঘৰত কোনো অন্য গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই। যদিও আপোনালোকৰ শুক্ৰ গ্ৰহটো আপোনালোকৰ যাই কিনে 4 তাৰিখৰ পিছতে আপোনালোকৰ দ্বিতীয় ঘৰত সোমাব। চ' সেইখিনি সময়ছোৱা আৰু অলপ বেছি বেটাৰ হ'ব আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত। এইখিনি সময়ছোৱাত যিসকল অবিবাহিত আছে তেওঁলোকে দূৰ ভ্ৰমণৰ ক্ষেত্ৰত ভাল দেখা গৈছে। এইখিনি সময়ছোৱাত আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে কম যে ভালে দেখা গৈছে। আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিকে প্ৰেমৰ স্থানত দৃষ্টি দি আছে, আৰু মংগল এটা প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এটা কমিটমেণ্ট ফেক্টৰটো লৈ আহে যে মই ছাপ'জ কাৰোবাক ভাল পাওঁ বা মোক কোনোবাই ভাল পায়, এনেকুৱা ধৰণৰ যিখিনি থাকে এইখিনি বস্তু খুব ভালদৰে এইখিনি সময়ছোৱাত মেইনটেইন
হোৱাটো দেখিবলৈ পাৰিব যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে নিজৰ হাজবেণ্ড বা ৱাইফৰ ছাপোৰ্ট লৈ এইখিনি সময়ছোৱাত ভাল দেখা গৈছে আপোনালোকে ঘৰুৱা সুখ বৃদ্ধিৰ ক্ষেত্ৰত বহুতে ভাল হ'ল আপোনালোকৰ কেৱল যদি হাজবেণ্ডৰ ফেমিলি স্থানত যিসকল ছোৱালী বা তিৰোতা আপোনালোকে বিয়া হৈছে তেওঁলোকৰ কাৰণে কৈ আছোঁ হাজবেণ্ডৰ ফেমিলি স্থানৰ সৈতে এইখিনি সময়ছোৱাত কিছুমান সন্দেহ ভাৱ বা কিছুমান মনৰ অমিলৰ কাৰণে আপোনালোকৰ প্ৰব্লেম ফেচ কৰিবলগীয়া পৰিব পাৰে এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ শিক্ষাৰ ঘৰত বেয়া নহয় এইটো এটা এক্সেলেণ্ট স্থিতি বুলিয়ে ক'ব পাৰি ইয়াতে ৰাহুৰ দৃষ্টি আহি আছে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক আৰম্ভণিতে ৰাখি দিছে আৰু 4 তাৰিখৰ পিছত দ্বিতীয় ঘৰত যাব মুঠতে ইচ্ছাপূৰ্তি কৰিবলৈ চাব 4 তাৰিখৰ পিছৰ সময়ছোৱাত পঢ়িবলৈ ইচ্ছা নাযাব পাৰে অলপ নিজেই ইচ্ছা কৰি ভক্তিভাৱে হ'লেও আপোনালোকে চেষ্টা কৰিব লাগিব ৰাহুৰ দৃষ্টি চতুৰ্থ ঘৰত আহিলে আপোনালোকৰ কাৰণে এইটো এটা কেনেকুৱা হয় যে কনফিউজিং পিৰিয়ড হৈ যায় চ' গুৰুজনৰ পৰামৰ্শমতে চলি থাকিব পঢ়া শুনাৰ ক্ষেত্ৰত বহুতে ভাল ৰিজাল্ট পাব পাৰিব যদি আপোনালোকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি আছে অস্ত্ৰোপচাৰ ডক্টৰী পঢ়ি আছে এইবিলাক ক্ষেত্ৰত ভাল ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত বা ডেণ্টিষ্ট হিচাপে যদি পঢ়ি আছে বা ইনষ্ট্ৰুমেণ্টেশ্যন ৰিলেটেড কিবা যদি পঢ়ি আছে আপোনালোকৰ যন্ত্ৰপাতি যিবিলাক ইনষ্ট্ৰুমেণ্টছ অপাৰেটৰ টাইপৰ যদি কিবা পঢ়ি আছে এইবিলাক ক্ষেত্ৰত বহুতে ভাল দেখা গৈছে ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী PhDৰ ক্ষেত্ৰত যিসকলে ইনফৰমেশ্যন টেকন'লজি বা অনাতাঁৰ মাধ্যম ডিজিটেল মিডিয়া এইবিলাক ৰিলেটেড আপোনালোকে গৱেষণা কৰি আছে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ব তো আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ